প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? কামৰূপ, শোণিতপুৰ, তেজপুৰ, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কামৰূপ। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? বৰ্মন বংশ, আহোম বংশ, বড়ো বংশ, ৰাভা বংশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল বৰ্মন বংশ। নেক্সট কুৱেশ্যন নম্বৰ 3, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? বড়োসকল, ৰাভাসকল, আহোমসকল, কোচ ৰাজবংশীসকল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল আহোমসকল। নেক্সট কুৱেশ্যন নম্বৰ 4, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? তেজপুৰ, শিৱসাগৰ, যোৰহাট, লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল শিৱসাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা-অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত? শিৱসাগৰ, গুৱাহাটী, তেজপুৰ, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব তেজপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? চুকাফা, শিৱসিংহ, নৰনাৰায়ণ, ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুকাফা। নেক্সট কুৱেশ্যন নম্বৰ 7, হেম সৰস্বতীয়ে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল? প্ৰহ্লাদ চৰিত্ৰ, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল প্ৰহ্লাদ চৰিত্ৰ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আহকচোন কুৱেশ্যন নম্বৰ 8টো চাওঁ। কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? আৰিমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰিমত্ত। নেক্সট কুৱেশ্যন নম্বৰ 9, জয়ধ্বজ বধ কাব্য কাৰ ৰচনা? কবিৰত্ন সৰস্বতী, হেম সৰস্বতী, মাধৱদেৱ, বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কবিৰত্ন সৰস্বতী। নেক্সট কুৱেশ্যন নম্বৰ 10, বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্য পতন ঘটায়? চুকাফা, বিশ্বসিংহ, আলাউদ্দিন হুছেইন শ্বাহ, নীলধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নীলধ্বজ। নেক্সট কুৱেশ্যন নম্বৰ 11, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণ, চক্ৰধ্বজ, চিলাৰায়, বিশ্বসিংহ। বন্ধু বান্ধৱীসকল, এই কুৱেশ্যনটো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ইয়াৰ শুদ্ধ উত্তৰটো। এয়া আছিল অসম বুৰঞ্জীৰ পাৰ্ট 1। পৰৱৰ্তী সময়ত আৰু পাৰ্টসমূহ চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাই বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।